আমি সকলোৱে জানো যে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আছিল দৈনিক বাতৰি, যিখন প্ৰকাশ পাইছিল 1935 চনত। আপোনালোকে এই কাকতখনৰ সম্পাদকৰ নাম কমেণ্ট কৰি জনাবচোন। আজি আমি এই কাকতখনৰ প্ৰকাশকৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই কাকতখনৰ প্ৰকাশক আছিল শিৱপ্ৰসাদ বৰুৱা। অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ তথা সমাজসেৱক। অসমৰ সাংবাদিকতাৰ জগতত তেওঁক অন্যতম বাটকটীয়া বুলি গণ্য কৰা হয়। তেখেতৰ জন্ম হৈছিল 1880 চনত যোৰহাটত। তেখেত অসমৰে নহয়, ভাৰতৰ এজন চহকী চাহ বাগিচাৰ মালিক ৰূপে পৰিচিত আছিল। 19বিংশ শতিকাৰ 20 দশকত ৰাজনীতিত প্ৰৱেশ কৰে। 1926 চনত স্বৰাজ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ায়। তেখেতে যোৰহাটৰ বিষ্ণুৰাম বৰুৱা হল, বিষ্ণুৰাম বৰুৱা চিকিৎসালয়, শংকৰ মিছন আদিৰ জন্মদাতা আছিল। আমি জানো যে যিখন প্ৰথম দৈনিক বাতৰি, সেইখন 1930 চনৰ পৰা সাদিনীয়া বাতৰি কাকত হিচাপে প্ৰকাশ পাইছিল আৰু 1935 চনত দৈনিক বাতৰি ৰূপে প্ৰকাশ পায়। এই সাদিনীয়া বাতৰি কাকতৰো প্ৰকাশক আছিল তেখেত। ইংৰাজ চৰকাৰে তেখেতক ৰায় বাহাদুৰ খিতাপ দিছিল। তেওঁ স্মৰণত 1999 চনৰ পৰা কমলা কুমাৰী ফাউণ্ডেশ্যনে সাংবাদিকতাৰ জগতত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ব্যক্তি বা সংগঠনক প্ৰতি বছৰে শিৱপ্ৰসাদ বৰুৱাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে। এইজনা প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ, সমাজসেৱক, সাংবাদিক 1937 চনত মৃত্যু হয়। আজি আমি আপোনালোকলৈ অসমৰ 100জন ব্যক্তিৰ যিটো ছিৰিজ, তাৰে 4 নম্বৰ ব্যক্তিজনৰ বিষয়ে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাইছে, আৰু যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়াৰ লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেধৰণৰ বহুকেইটা ছিৰিজ আমি আপোনালোকলৈ আগবঢ়াই আছোঁ, সেইসমূহো আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব।